Hello and welcome back to MNB EduHub. আজি আমি তোমালোকৰ বাবে লৈ আহিছো SSLC এক্সামিনেশনৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ এটা এছে আৰু হেতু হল চন্দ্ৰয়ান 3 তোমালোকে যদি আমাৰ চেনেলটোলৈ পোন প্ৰথমবাৰৰ বাবে আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু নোটিফিকেশনটো অন কৰি ৰাখিবা কাৰণ আমি এই চেনেলটোৰ জৰিয়তে তোমালোকৰ বিভিন্ন জিলাৰ ইংৰাজী আৰু সোশিয়াল সায়েন্স বিষয়ৰ যি কোৱেশ্চন পেপাৰ আছে প্ৰি বৰ্ডৰ হেবিলাক আমি সলভ কৰি আছো আৰু এটো চেনেলত আপলোড কৰি আছো তোমালোকৰ যদি কোৱেশ্চন পেপাৰৰ প্ৰয়োজন আছে তেতিয়া হলে তোমালোকে আমাৰ WhatsApp গ্ৰুপ যেটো আছে হেতু জয়েন হ'ব পাৰা আমি ভিডিওৰ ডেসক্ৰিপচনত সেই গ্ৰুপটোৰ লিংক দি দিম বলা আমি ভিডিওটো আৰম্ভ কৰিছো চন্দ্ৰয়ান 3 Chandrayaan 3 is India's third moon mission conducted by Indian Space Research Organization ISRO Chandrayaan 3 যিখন আছে এইখন ভাৰতবৰ্ষৰ তৃতীয় মুন মিশন হয় আৰু এটো কোনে কন্ডাক্ট কৰিছে Indian Space Research Organization যাৰ শর্ট ফর্মত আমি ISRO বুলি মাতু It was launched on July 14, 2023 from Satish Dhawan Space Center in Andhra Pradesh আৰু এটো লঞ্চ কৰা হৈছিল 14 জুলাই তাৰিখে অন্ধ্ৰ প্ৰদেশৰ সতীশ ধাৱন স্পেচ চেণ্টাৰৰ পৰা and landed on the surface of moon on 23rd August 2023 আৰু এটো চন্দ্ৰৰ সাৰফেসত ল্যান্ড কৰিছিল 23 অক্টোবৰ 2023 চনত The main objective of Chandrayaan 3 is to safe and soft landing on the surface of moon and conduct on-site experiments on lunar surface. Chandrayaan 3 ৰ মেইন কাম আছিল বা অবজেক্টিভ আছিল যে এটোৰ সেফ ল্যান্ডিং কৰা আৰু সফট ল্যান্ডিং কৰা চন্দ্ৰৰ যেটো সাৰফেস আছে সেই সাৰফেসত আৰু চন্দ্ৰৰ সাৰফেসত গৈ কেনে তাতে এক্সপেৰিমেন্ট কৰাৰ ঠিক আছে Chandrayaan 3 spacecraft consists of 3 modules, an orbiter, a lander, and a rover. The lander is called Vikram and the rover is called Pragyan. Chandrayaan 3 যেটো spacecraft আছিল এটো তিনিটা অংগ আছে এটা অংগ হল an orbiter, এটা হল lander আৰু এটা হল rover. Lander টোৰ নাম আছিল Vikram আৰু rover টোৰ নাম দিয়া হৈছিল Pragyan. With the landing of Chandrayaan 3 on moon successfully, India became fourth country after America, China and Russia to achieve a successful soft landing on the lunar surface. যেতিয়াই Chandrayaan 3 এ চন্দ্ৰৰ সাৰফেসত ল্যান্ড কৰিছিল তেতিয়াই ভাৰতবৰ্ষ আমেৰিকা চাইনা আৰু ৰাছিয়াৰ পিছত চতুৰ্থ দেশ এনেকুৱা দেশ হৈছিল যেটোৱে তা মানে চন্দ্ৰৰ যেটো সাৰফেস আছে তাতে সাকসেসফুলি ল্যান্ড কৰিব পাৰিছিল India became first country in the world to land on the south pole of lunar surface. চন্দ্ৰৰ দক্ষিণ মেৰুত ল্যান্ড কৰিব পৰা ভাৰতবৰ্ষই প্ৰথমখন ৰাষ্ট্ৰ হয় To mark the successful landing of Chandrayaan 3, National Space Day will be celebrated each year on 23rd August. Chandrayaan 3 ৰ সফল যেটো ল্যান্ডিং হৈছিল এইটোক সেলিব্ৰেট কৰাৰ কাৰণে প্ৰত্যেক বছৰ যিদিনাখন Chandrayaan 3 এ মুনৰ সাৰফেসত ল্যান্ড কৰিছিল মানে 23rd আগষ্টত ন্যাশনাল স্পেস ডে হিচাপে উদযাপন কৰা হ'ব ঠিক আছে ডিয়াৰ ষ্টুডেন্টস এইখিনিয়ে আমাৰ Chandrayaan 3 ৰ ওপৰত যেটো এছে আছিল এটো হয় ঠিক আছে আমি তোমালোকৰ কাৰণে বহুত সৰু ৰাখিছো আৰু ইজি ৰাখিছো যদিও আমি বহুত সৰু আৰু ইজি ৰাখিছো তথাপিও তোমালোকে পৰীক্ষাত যদি এইখিনি লিখা তেতিয়া হলে ফুল মাৰ্কস পাই যাবা আমাৰ ভিডিওত আমি আহিবলগীয়া দিনত আৰু বিভিন্ন যিবিলাক এছে আছে বা তোমালোকৰ ৰিপোৰ্ট ৰাইটিং আছে হেবিলাক আমি শেয়াৰ কৰিম বা বিভিন্ন কোৱেশ্চন আমি তোমালোকৰ লগত অলৰেডি শেয়াৰ কৰি আছো যদি তোমালোকে এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু বন্ধুৰ লগত নিশ্চয়কৈ শেয়াৰ কৰিবা আজিৰ কাৰণে ইমানতেই সামৰিছো ধন্যবাদ